বরপেটার চাউলখোয়ায় বেকি নদীতে অবৈধ খননের অভিযোগ। এক্সকাভেটর দিয়ে নদী খনন, জমি মাফিয়াদের দিনরাত বড় বড় মেশিন আত্মভার দিক চলছে বেকি নদীতে। অভিযোগ, সব জেনেও নীরব বরপেটা বন বিভাগ। নদীর সমস্ত বালি ভিন রাজ্যে পাচারেরও অভিযোগ উঠে আসছে। দিনরাত বালি বোঝাই ডাম্পারে যাতায়াতে এলাকার রাস্তাঘাটেও কার্যত প্রভাব পড়েছে বলেও অভিযোগ। একাংশের অভিযোগ, অবৈধ খনন ও বালি পাচারে বন বিভাগ ও পুলিশ প্রত্যক্ষভাবে জড়িত। অভিযোগ এফালে স্থানীয় মানুহৰ কোনো অভিযোগ দেখা নাই, কিন্তু একচুৱেলিতে যিটো যি হাৰে মাটি খনন হৈ আছে, মাটি খননৰ লগতে আমাৰ এই চাউলখোৱা নদীৰ ওপৰত আপোনালোকে দেখা পাব বালি খননো হৈ আছে। ইয়াৰ পৰা কোনো প্ৰশাসনে একো বিহিত ব্যৱস্থা লোৱা নাই বা আমি ফৰেষ্ট বিভাগৰ পৰা একো দেখা নাই। গতিকে মই ফৰেষ্ট বিভাগ নিশ্চিত অনুৰোধ জনাম যাতে যি হাৰে ট্ৰেক্টৰ চলাচল হৈ আছে, ট্ৰেক্টৰ চলাচলৰ বহুত অসুবিধা হৈছে। চাওক, ৰাস্তা ঘাটত যেতিয়া স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী যেতিয়া থাকে বা আপোনাৰ যিটো PWD ৰুটবিলাক যেনেকৈ ডেষ্ট্ৰয় হয়, একচুৱেলিটো মই জনা মতে এজ পাৰ গাইডলাইন হিচাপে কোনো ৰুল নাই যে মাটি বা বালি এইবিলাক লৈ ট্ৰেক্টৰ এখনে বা JCB দি ৰাস্তা দি চলাব পাৰে। গতিকে এইখিনি প্ৰশাসনে হেৰি কৰিব। আৰু যি আমাৰ অবৈধভাৱে এই চাউলখোৱা নদীৰ ওপৰত বালি খনন বা মাটি খনন হৈছে, নিশ্চিত আমাৰ গৰাখহনীয়াৰ এটা সমস্যা হৈ আছে বা নদীখন দিনক দিনে বহল হৈ গৈছে বা নদীখন গৰাখহনীয়া বহুত হৈ আছে। প্ৰত্যেক বছৰে বানপানী হোৱাৰ ফলত আমাৰ প্ৰত্যেকবাৰেই আমাৰ মাটি খনন হৈ যায় আৰু মাটি খননৰ পিছত আমাৰ নদীখন ভাঙি নদীখন বহল হৈ গৈছে। তাৰ কাৰণে এটা ভাবুকিৰ সৃষ্টি হৈ আছে।